চ' ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱাৰ পৰা আমি ৰাস্তাত বহি আছোঁ। এয়া দোকান মানে বিক্ৰী কৰিলোঁ, 1 টকা এটা বহলি কৰিলোঁ বাৰু। তাৰপৰা আমাৰ ভাইটি এটা বহি আছে বাৰু। এয়া একদম ৰাস্তাৰ কিনাৰত তাৰপিছত বহি আছোঁ, চেষ্টা কৰিছোঁ কোন কেনেকৈ কিমান কিনে। চ' পিছফালে মই দোকানত য'ত কৰ্মাত কাম কৰোঁ, চ' কৰ্মা চাইনবোৰ্ড ওচৰত লাগি আছে। লক্ষ্য কৰা নাছিলোঁ বাৰু, এতিয়া লক্ষ্য কৰিছোঁ। কালিৰ পৰা আকৌ ডিউটি যাম। চ' আজি চালোঁ যে সৰু সৰু মানুহে ডাঙৰ ডাঙৰ সপোন কেনেকৈ দেখিব পাৰে। মানুহে যে কৈ দিয়ে যে ইমান পঢ়ি শুনি এইবিলাক কৰিছ তই। আজি অলপ মই নিজে এটা ফিলিং ল'লোঁ, একচুৱেলি ৰাইট। বহুতে মোক সুধি গ'ল তোৰ কি বেলেগ কাম নাই নেকি, তই যে ইয়াতেই কেইটামান শিখৰ কেইটামান কেপি লৈ বহি আছ। বহুতে সুধিলে, ত' সোধাৰ কাৰণে মোৰো ভাল লাগিলে। একচুৱেলি মই আগৰ পৰা ভাবি আছিলোঁ আৰু এটা ভিডিঅ' বনাম, মই কেঁচা চেনা বিক্ৰী কৰিম। ত' সেই ভিডিঅ'টোত আপোনালোকে কিমান লাইক কৰে সেইটো পিছৰ কথা, কিন্তু কিবা এটাতো বুজি পালোঁ যে মানুহে কিমান তললৈ নামিব পাৰে, কিমান ওপৰলৈ উঠিব পাৰে। সদায় মানুহক টকা পইচাৰ, মই এটাই কওঁ, টকা পইচাৰ গৌৰৱ কৰিব নালাগে। কোনো কেতিয়াও ধনী নহয়, কোনো টকা পইচা লৈ নাযায়। মৰিলে সদায় 4জন মানুহে দাঙি পেলাই লৈ গুচি যাব এখন চাঙিত। চ' আপোনালোকে এইটো কেতিয়াও নাভাবিব, আৰু থাকিলে যে কৰিলে যে কোনোবা এটা এখন দোকান খুলিছে তাক নাহাঁহিব। এনেকুৱা মানুহ বহুত আছে, ৰাস্তাৰ কিনাৰতো দোকান দি কৰি আছে বা এখন সৰু দোকান দি খুলি আছে। আমি তাক হেল্প কৰিব লাগে। আমি ডাঙৰ শ্বপিং মলত নহয় বা ডাঙৰ ৰেষ্টুৰেণ্টত গৈ নহয়, সৰু পাতৰ পাতত যদি কোনোবা এটাই বিক্ৰী কৰিছে আমি তাৰ পৰা কিনিব লাগে। চ' মই এইটো ট্ৰাই কৰিলোঁ আজি, কিমান ভাল হয় কিমান নহয় আপোনালোকক স্বাগতম জনাইছোঁ। মই আকৌ নতুন ভিডিঅ' এটা আনি আছোঁ। চ' নতুন ভিডিঅ'টো আহিব আপোনালোকে কাইলৈ চেনাৰ লগত। চ' আগবেলা মইতো হয়তো নোৱাৰিম, চেষ্টা কৰিম কিমান সোনকালে কেনেকৈ পাৰোঁ। ঠিক আছে, ত' স্বাগতম জনাইছোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ মোক দৰকাৰ নাই, খালি যদি ভাল পায় এই ডাঙৰ ডাঙৰ যে মানুহবিলাকে ৰাস্তাত যে ঘূৰি থাকে যে বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থয় যে বাকী নিদিওঁ বা মই বস্তু বাকী নাপাওঁ, তেনেকৈ বহুতে লেকচাৰ মাৰি। এতিয়া এনেকুৱা এজন দুখীয়া মানুহ থাকে, তাই খাবলৈ নাই, 1 পেকেট বিস্কুট নাথাকিব পাৰে পকেটত। মানুহজনে কৈ আছে যে মোক 1 পেকেট বিস্কুট দিয়ক, কিন্তু তেনেকৈ কয় বিস্কুটটো ক'ৰ পৰা দিম, পইচা কোনে দিব। সেইটো বেয়া কথা। আপুনি ইমান ডাঙৰ এখন দোকান চলাই আছে, ইমান ডাঙৰ দোকান, বিস্কুট 1 পেকেট মানুহজনক খোৱালে আপোনাক যায় কি? আপুনি ভাবকচোন, আপোনাৰ নিগুনিটোৱে খাই দিলে দোকানৰ। ইমান মানসিকতা লৈ এইটো এটা মানে এইটো এটা মাইণ্ড হয়। ইমান মানসিকতা লৈ আপুনি ইমান ধনী মানুহ, দুখীয়া মানুহক কেতিয়াও নাহাঁহিব। চাওক, সদায় আপুনি ধনী, কিন্তু দুখীয়াহে আপোনাক এদিন আহি হেল্প কৰিব। যেতিয়া আপোনাৰ চাঙিখন দাঙি যাব নহয়, তেতিয়াহ'লে যে দুখীয়াকেইটাইহে যাব, কিন্তু খাবলৈ যেতিয়া আপুনি ভোজটো দিব চাব আগত ধনীকেইটা যাব, দুখীয়াকেইটা কেতিয়াও নাযায়। আপুনি ভাবিছে নেকি, আপুনি যাক ইনভাইট কৰি আছে, আপোনাৰ ধৰি লওক আপোনাৰ মা মৰি গ'ল বা আপোনাৰ দেউতা ঢুকাই গ'ল, তেতিয়া আপুনি গাঁৱৰ ল'ৰাকেইটাই বা গাঁৱৰ যিকেইটা একদম মানে একো কৰিব নোৱাৰে, মানে মদ খাই মদাহী বা চিখৰ খাই গুটখা খাই সমাজৰ কাৰণে বেয়া, কিন্তু আগত আহি আপোনাৰ চাঙিখন বান্ধি আগত লৈ যাব। লৈ যোৱাৰ পিছত যেতিয়া ভোজটো দিব নহয়, তেতিয়া ক্ষণকেইটা সদায় পিছত থাকিব। আগত কোন থাকিব? আপুনি যাক ইনভাইট কৰিছে, মানে আপুনি যাক নিমন্ত্ৰণ দিছে। যেনেকৈ ধৰি লওক মোৰ যদি মোৰ মা দেউতা ঢুকায়, মই যাক নিমন্ত্ৰণ দিওঁ, চ' মই তেওঁলোকক আগত চাম। কিন্তু মিছা কথা, মই কাক চাম? যি মানুহজনে মোক আগত হেল্প কৰিছিলে, সেইটো সময়ত হেল্প কৰিছিলে, যিটো সময়ত মোক মানুহৰ দৰকাৰ আছিলে। কিয় মই অকলে 4জন মানে অকলে দেউতাক এটা হাতেদি চাঙিত দাঙি নিব নোৱাৰোঁ, 3জনে মোক হেল্প কৰিব লাগিব। 3জন মানে কি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। চ' সেইটোৱে ভিডিঅ'টো মই লাইক কৰি আছোঁ, আৰু মই এইটো এটা মেছেজ দি আছোঁ যে মানুহখিনিয়ে কিমান কি ভাবে। এই 3জন মানুহজনেই ডাঙৰ। আপোনালোকে যিখিনি কৰে ভাবক, যিমান ভাল পায় মোক লাইক নালাগে, খালি ভিডিঅ'টো শ্বেয়াৰ কৰক। থেংক ইউ।